এই মুহূৰ্তত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে জনাব বিচাৰিছোঁ অতি সুখবৰ কাৰণ অতি শীঘ্ৰে গঠন হ'ব 8 পে কমিশ্যন 8 পে কমিশ্যন গঠনক লৈ ডাঙৰ খবৰ আহিছে কৰ্মচাৰীসকলৰ বাবে এই বৃহৎ সুখবৰ আহিছে যে বৃদ্ধি পাব দৰমহা অষ্টম বেতন আয়োগ গঠন সন্দৰ্ভত গুৰুত্বপূৰ্ণ আপডেট জানিব পৰা গৈছে যে নতুন চৰকাৰ গঠনৰ পিছতে নতুন দৰমহা বৃদ্ধি ঘোষণা কৰা হ'ব যদি পৰৱৰ্তী বেতন আয়োগ গঠন কৰা হয় তেন্তে কৰ্মচাৰীসকলৰ দৰমহাত বৃহৎ বৃদ্ধি হ'ব সাধাৰণতে দৰমহা সংশোধনৰ সৈতে নতুন বেতন আয়োগ আৰম্ভ কৰা হয় ইয়াৰ ফলত মূল দৰমহা অৰ্থাৎ বেচিক পে বৃদ্ধি হয় যদি অষ্টম বেতন আয়োগ গঠন কৰা হয় ইয়াক 2026 চনৰ ভিতৰত কাৰ্যকৰী কৰা হ'ব ইয়াৰ ফলত চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা যথেষ্ট বৃদ্ধি পাব জানিব পৰা গৈছে যে এবাৰ ষষ্ঠ বেতন আয়োগৰ বৃদ্ধিতকৈ অধিক দৰমহা বৃদ্ধি হ'ব পাৰে অৱশ্যে অষ্টম বেতন আয়োগৰ নীতি নিয়ম সন্দৰ্ভত আনুষ্ঠানিকভাৱে একো কোৱা হোৱা নাই অৱশ্যে সংবাদ মাধ্যমৰ বাতৰি অনুসৰি লোকসভা নিৰ্বাচনৰ পিছতে এই ঘোষণা কৰা হ'ব যদি 2024 চনত অষ্টম বেতন আয়োগৰ প্ৰৱৰ্তন কৰা হয় ইয়াক কাৰ্যকৰীকৰণ সম্পূৰ্ণ কৰিবলৈ আৰু ইয়াক সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰিবলৈ 2 বছৰ সময় লাগিব সেই অনুসৰি লাভালাভবোৰ কেৱল 2026 চনতহে কৰ্মচাৰীসকলে লাভ কৰা আৰম্ভ হ'ব সেয়ে কৰ্মচাৰীসকলে নিৰন্তৰ দাবী কৰি আহিছে যে এইটো অতি সোনকালে আৰম্ভ কৰিব লাগে বহুতো অৰ্থনীতিবিদে মত প্ৰকাশ কৰিছে যে নতুন চৰকাৰ গঠন হোৱাৰ পিছত অষ্টম বেতন আয়োগৰ ওপৰত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হ'ব কেইবাটাও কৰ্মচাৰী সংগঠনে ইয়াৰ বাবে ইতিমধ্যে দাবী জনাই আহিছে বিগত 2014 চনত সপ্তম বেতন আয়োগ গঠন কৰা হৈছিল সাধাৰণতে 10 বছৰত এবাৰ বেতন আয়োগ গঠন কৰা হয় আৰু এইবাৰ 2024ত অষ্টম বেতন আয়োগ গঠন কৰা হ'ব আৰু 2 বছৰৰ পিছত 2026 চনত ই কাৰ্যকৰী হ'ব যদি অষ্টম বেতন আয়োগ গঠন কৰা হয় ইয়াক 2026ৰ ভিতৰত কাৰ্যকৰী কৰা হ'ব ইয়াৰ ফলত কৰ্মচাৰীসকলৰ দৰমহা যথেষ্ট বৃদ্ধি হ'ব যিটো জনাটো অতি গুৰুত্বপূৰ্ণ আৰু চৰকাৰী সূত্ৰ অনুসৰি অষ্টম বেতন আয়োগত দৰমহা বৃদ্ধি সপ্তম বেতন আয়োগতকৈ যথেষ্ট বেছি হ'ব অৰ্থাৎ সপ্তম বেতন আয়োগতকৈ অষ্টম বেতন আয়োগত দৰমহা বেছি বৃদ্ধি পাব যেতিয়া চতুৰ্থ বেতন আয়োগ কাৰ্যকৰী হয় কৰ্মচাৰীসকলৰ দৰমহা 27.6% বৃদ্ধি কৰা হৈছিল ইয়াৰ পিছত যেতিয়া পঞ্চম বেতন আয়োগ কাৰ্যকৰী কৰা হৈছিল ইয়াত 31% দৰমহা বৃদ্ধি হৈছিল আৰু ফিটমেণ্ট ফেক্টৰটো ষষ্ঠ বেতন আয়োগত কাৰ্যকৰী কৰা হৈছিল যেতিয়া ফিটমেণ্ট ফেক্টৰটো 1.86 বাৰ ৰখা হৈছিল আৰু এইবাৰ আশা কৰা হৈছে যে অষ্টম বেতন আয়োগত যথেষ্ট পৰিমাণে বৃদ্ধি পাব আৰু কৰ্মচাৰীসকলৰ এনে ধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ